Welcome to ItzRafiq. আজিৰ ভিডিঅ'টোত আমি চেপ্টাৰ 3 MySQL ডাটাবেজৰ অল্টাৰ কমাণ্ডৰ বিষয়ে পঢ়িম। পাৰ্ট 1ত অলৰেডি আমি কেনেকৈ ডাটাবেজ ক্ৰিয়েট কৰে, ডাটা টাইপছ এইবিলাকৰ বিষয়ে পঢ়িছিলোঁ। যদি মিছ কৰিছা প্ৰিভিয়াছ ভিডিঅ'টো চাই ল'লে হ'ব। চ' আজি আমি অল্টাৰ কমাণ্ডৰ বিষয়ে পঢ়ি আছোঁ। অল্টাৰ কমাণ্ডত আমি মেইনলি পাম কেনেকৈ আমি টেবল এখনৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰিব পাৰোঁ। ষ্ট্ৰাকচাৰ মিনছ কলম নেম, কলমৰ ডাটা টাইপ, ফিল্ডৰ ডাটা টাইপ, টেবল নেম, দিছ থিংছ, নট ইনচাইড ইনফৰমেশ্যন। অল্টাৰ কমাণ্ডৰ থ্ৰুৰে আমি এইখিনি কাম কৰিব পাৰোঁ। এড অৰ ডিলিট কলমছ। কলমছ মিনছ ছাপ'জ ষ্টুডেণ্ট টেবলখনত মোৰ দুটা কলম আছে, ষ্টুডেণ্ট নেম আৰু ৰোল নম্বৰ। মোক আৰু এটা কলম লাগে জেণ্ডাৰ, দেন এড কলম বুলি ক'ব। ছাপ'জ মোৰ তাত এটা আননেচেচাৰী কলম আছে যিটো ডিলিট কৰিব লাগে। চ' এনেকৈ টাইপৰ বস্তু আমি কৰিব পাৰোঁ। ডাটা টাইপ চেঞ্জ কৰিব পাৰোঁ, টেবলৰ কলম ৰিনেম কৰিব পাৰোঁ, প্ৰাইমেৰী কিক এড বা ডিলিট কৰিব পাৰোঁ, নট নাল কনষ্ট্ৰেইণ্ট এড কৰিব পাৰোঁ, আৰু টেবলখন লাগিলে ডিলিট কৰিব পাৰোঁ। এতিয়া প্ৰথমে আমি শিকিম কেনেকৈ আমি টেবল এখনত নতুন কলম এটা এড কৰিব পাৰোঁ। তাৰ কাৰণে আমি অল্টাৰ টেবল এড কমাণ্ড ইউজ কৰিম। তাৰপিছত আমাৰ কলমটোৰ নাম আহিব, তাৰপিছত ব্ৰেকেটত চাইজ আহিব, কনষ্ট্ৰেইণ্ট যদি আছে কনষ্ট্ৰেইণ্টটো আহিব, আৰু ক'ত আমি প্লেচ কৰিম সেই জেগাখিনিৰ নাম আহিব। এতিয়া আমি যদি জেগাখিনিৰ নাম মেনশ্যন নকৰোঁ, দেন দ্য কলম উইল এপিয়াৰ এট দ্য লাষ্ট পজিশ্যন। জেগাটোৰ নাম মেনশ্যন নকৰিলে কলমটো একেবাৰে লাষ্টত আহিব। আৰু যদি আমি মেইনলি আমি দুটা কিৱৰ্ড ইউজ কৰিব পাৰোঁ, ফাৰ্ষ্ট আৰু আফটাৰ। আফটাৰ মিনছ ছাপ'জ মোক নেম কলমৰ পাছত লাগে, দেন আফটাৰ, আৰু যদি মোক একেবাৰে প্ৰথমত লাগে দেন ফাৰ্ষ্ট। চ' চিম্পল কুৱেশ্যন এটা দিয়া আছে ইয়াত। ৰাইট SQL command to add a new column, name gender in the student table after the name which can store either M or F value. ইয়াতে জাষ্ট এটা কেৰেক্টাৰ ষ্ট'ৰ কৰিব লাগে কলমটোত। চ' আমাৰ ডাটা টাইপ হ'ব কেৰেক্টাৰ। এনচাৰটো হ'ব অল্টাৰ টেবল ষ্টুডেণ্ট এড জেণ্ডাৰ কেৰেক্টাৰ 1 আফটাৰ নেম। চ' লেটছ ট্ৰাই ইন MySQL চাৰ্ভাৰ। আমাৰ এইটো MySQL চাৰ্ভাৰৰ উইণ্ড' হয়। চ' প্ৰথমে আমি কি কৰিম, পাছৱৰ্ডটো এণ্টাৰ কৰি লওঁ 1 2 3 4। এতিয়া আমাৰ ডাটাবেজটো চিলেক্ট কৰোঁ। আমাৰ ডাটাবেজ হ'ল স্কুল, চ' ইউজ স্কুল। এতিয়া আমাৰ ডাটাবেজৰ ভিতৰত টেবল আছে ষ্টুডেণ্ট। চ' আমাৰ ইনফৰমেশ্যনখিনি ফাৰ্ষ্ট চাই লওঁ। চিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্ট। চ' আমাৰ দুটা কলম আছে, ৰোল নেম, আৰু দুটা ৰেকৰ্ড আছে। এতিয়া আমি ইয়াত যদি আৰু এটা কলম এড কৰিব পাৰোঁ জেণ্ডাৰ। চ' কেনেকৈ আমি লিখিম, তাৰ কাৰণে আমাৰ কমাণ্ড হ'ল অল্টাৰ টেবল ষ্টুডেণ্ট এড, তাৰপিছত কলমটোৰ নাম হ'ল জেণ্ডাৰ, তাৰপাছত ডাটা টাইপ আমি ইয়াত কেৰেক্টাৰ ল'লোঁ জেণ্ডাৰৰ কাৰণে, আৰু চাইজ দিলোঁ 1। তাৰপাছত আমি পজিশ্যন মেনশ্যন কৰিম আফটাৰ নেম। ইয়াতে চাবা আমাৰ লাষ্ট কলম নেমেই আছে। আমি যদি আফটাৰ ইউজ নকৰোঁ, ষ্টিল নামৰ পাছতেই আহিব কলমটো। চ' আমি এণ্টাৰ কৰাৰ লগে লগে কুৱেৰি অ'কে আহিব। কুৱেৰি অ'কে আহিলে মানে আমাৰ কুৱেৰিটো কাম কৰিছে, আৰু যদি কিবা এৰৰ আহে দেন ইটছ নট ৱৰ্কিং। চ' এতিয়া যদি আমি আকৌ আমাৰ চিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্ট লিখোঁ, তেতিয়া চাবা আমি তিনিটা কলম পাম, বাট জেণ্ডাৰ কলমত নাল লিখা থাকিব, কাৰণ জেণ্ডাৰৰ ভেলু এতিয়ালৈ আমি এণ্টাৰ কৰা নাই। নেক্সট আমাৰ আহিব কেনেকৈ আমি কলম এটা ডিলিট কৰিব পাৰোঁ। আমাৰ ডিলিট কৰিবলৈ আমাৰ কমাণ্ড হ'ল অল্টাৰ টেবল ড্ৰপ, অল্টাৰ টেবল টেবলৰ নামটো, তাৰপিছত ড্ৰপ কামাণ্ড ইউজ কৰি আমি ডিলিট কৰিব পাৰোঁ। এতিয়া ডিলিট কৰিলে কলমটোত যিমান ইনফৰমেশ্যন আছিলে গোটেইখিনি ডিলিট হৈ যাব। চ' বি কেয়াৰফুল। আৰু কুৱেশ্যন এনেকৈ টাইপৰ হ'ব পাৰে, ৰাইট SQL command to delete the কলম এটাৰ নাম থাকিব আৰু টেবলখনৰ নাম থাকিব। এনচাৰ লিখিবা অল্টাৰ, তাৰপিছত টেবলৰ নাম, অল্টাৰ টেবলৰ নামটো লিখি তাৰপিছত ড্ৰপ, তাৰপিছত কলমৰ নামটো লিখিবা। যেতিয়া আমি ক্ৰিয়েট কৰোঁ তেতিয়া আমাৰ ডাটা টাইপ মেনশ্যন কৰিব লাগে, বাট ডিলিট কৰিলে কৰিব নালাগে, ডাইৰেক্ট কৰিলে হৈ গ'ল। চ' এতিয়া আমি SQLত যিটো জেণ্ডাৰ কলম ক্ৰিয়েট কৰিলোঁ সেইটো আমি ডিলিট কৰিম। চ' কমাণ্ড হ'ল অল্টাৰ টেবল ষ্টুডেণ্ট ড্ৰপ জেণ্ডাৰ ছেমিকলন, তাৰপিছত এণ্টাৰ। ইয়াত দেখিলা আমাৰ জেণ্ডাৰ কলমটো ডিলিট হৈ গ'ল। ডিলিট হ'ল নে নাই চাবলৈ আমি চিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্ট কমাণ্ডটো লিখিম। ইয়াত চাবা এতিয়া জেণ্ডাৰ কলমটো নাই, মানে ডিলিট হৈ গ'ল।
এতিয়া আমি আহো নেক্সট কলম টুলে নেক্সট টপিক হলে চেঞ্জিং ডাটা টাইপস এতিয়া আমি নেমৰ ডাটা টাইপ প্ৰথমে আমি ডাটা টাইপ চাই লওঁ আমাৰ টেবলত কি ডাটা টাইপ আছে তাৰ কাৰণে আমি লিখিম DESC ষ্টুডেণ্ট এতিয়া চাবা ৰোল নম্বৰ ইন্টিজাৰ আছে নেমৰ কাৰণে ওয়াৰ্কাৰ আছে আৰু সাইজ 10 আছে এতিয়া যদি মোক নেমৰ কাৰণে সাইজ 20 লাগে তেতিয়া আমি কি কৰিম তেতিয়া আমি মডিফাই কমান্ড ইউজ কৰিম সিনট্যাক্স হ'ব এনেকে অল্টাৰ টেবলৰ নামটো আহিব মডিফাই তাৰছত কলমৰ নাম আহিব তাৰছত নতুন যদি কিবা ডাটা টাইপ লাগে নতুন ডাটা টাইপটো লিখিম নতুন যদি নাম লাগে নতুন যদি সাইজ আছে সাইজটো লিখিম সো ইয়াত কোৱেশ্চন এটা আছে আমি নেম ফিল্ডটো মডিফাই কৰিব লাগে যেটো 20 টা ক্যাৰেক্টাৰ হোল্ড কৰিব পাৰে বা ষ্টৰ কৰিব পাৰে সো কমান্ডটো এনেকে হ'ব অল্টাৰ টেবল ষ্টুডেণ্ট তাৰপিছত কমান্ড আহিব মডিফাই তাৰপিছত কলমটোৰ নাম আছে নেম ডাটা টাইপ আহিব ওয়াৰ্কাৰ তাৰপিছত নতুন সাইজটো আমি 20 হিচাপে দিলু তাৰপিছত যদি আমাৰ প্লেস চেঞ্জ কৰিব আছে আফটাৰ ইউজ কৰিব পাৰো যদি নাই একো লিখিব নালাগে সেমিকলন আৰু এন্টাৰ query is okay that means আমাৰ কমান্ডে কাম কৰিছে এতিয়া যদি আমি আকৌ ডিসক্ৰাইব কৰো টেবলখনক এতিয়া সবা নেমৰ সাইজ 20 আহিছে ওয়াৰ্কাৰ 20 হিচাপে বিকজ আমি নেম কলমটোক মডিফাই কৰিলো তাৰপিছত ৰিনেম আ কলম আমি কলম এটা কেনেকৈ ৰিনেম কৰিম তাৰ কাৰণে আমি চেঞ্জ কমান্ড ইউজ কৰিম queries হ'ব alter table তাৰপিছত পুৰণা নামটো লিখিম আকৌ তাৰপিছত নতুন নাম লিখিম আৰু ডাটা টাইপ আৰু সাইজটো মেনশন কৰিম queries questions এনেকৈ হ'ব পাৰে write the SQL command to rename the column student of student table to student name so let's try এতিয়া আমাৰ কলমটোৰ নাম নেম আছে আমি নেমৰ জায়গাত লিখিম student name আমাৰ কমান্ড হ'ব alter table student ইয়াতে আমি লিখিম change তাৰপিছত আমি লিখিম পুৰণা নামটো সাপোজ নেম কলমটোক আমি চেঞ্জ কৰিছো পুৰণা নামটো লিখিলো তাৰপিছত নতুন নামটো লিখিম মই ইয়াতে লিখিলো student name তাৰপিছত ডাটা টাইপ আমি লিখিম আৰু সাইজটো মেনশন কৰিম আৰু সেমিকলন তেতিয়া আমাৰ কি হ'ব টেবলৰ কলমৰ নামটো চেঞ্জ হৈ যাব এতিয়া যদি আমি ডেসক্ৰাইব হিচাপে কমান্ডটো লিখো চাবা কলম নেমটো আহি গৈছে ষ্টুডেণ্ট নেম ইভেন আমি যদি সিলেক্ট ষ্টাৰ কমান্ডটো লিখো টপ হেডিংত কলম নেম আহিছে ষ্টুডেণ্ট নেম এতিয়া আমি সাম কেনেকৈ আমি টেবল এখন ৰিনেম কৰিব পাৰো টেবল ৰিনেম কৰিবলৈ আমি ৰিনেম কমান্ড ইউজ কৰিম অল্টাৰ টেবল তাৰপিছত পুৰণা নাম দি লিখিম তাৰপিছত নতুন নাম আৰু জাস্ট হৈ গল কোৱেশ্চনটো এনেকৈ হ'ব পাৰে write SQL command to rename the student table to student information so answer hobo alter table student rename student information let us rename this table amar table khanor naam student hoy eta ami rename korim so ami likhim prothome alter table student yat ami likhim rename or pasot amar notun naam to likhim suppose mor table naam to hol student information semicolon আমার টেবল নামটো কারেক্ট মোড এডিটেড হৈ গল বা চেঞ্জ হৈ গল এতিয়া যদি মই সিলেক্ট ষ্টাৰ ফ্ৰম ষ্টুডেণ্ট লিখিম তেতিয়া সবা আমাৰ আনসাৰ আহিব টেবল নট ফাউন্ড সামথিং লাইক দ্যাট সো এৰৰ ষ্টুডেণ্ট টেবল ডাজ নট এক্সিষ্ট মিন্স আমাৰ টেবলখন চেঞ্জ হৈ গল টেবল নাম এতিয়া আমি কি লিখিব লাগিব ষ্টুডেণ্টৰ ঠাইত লিখিব লাগিব ষ্টুডেণ্ট ইনফৰমেশন সো এতিয়া আহি আছে মান টেবল নামটো চেঞ্জ হৈ গল then add or remove primary key আমি primary key add কৰিবলৈ add command to use কৰো alter table add primary key তাৰ পিছত আমি ব্ৰেকেটত কলমটোৰ নাম মেনশন কৰিম এতিয়া যদি আমি টেবলখনক ডেসক্ৰাইব কৰো তেতিয়া সবা আমাৰ টেবলখনত primary key নাই সৰি ডাইৰেক্ট ষ্টুডেণ্ট লিখিলে কাম নকৰিব আমি লিখিব লাগিব ষ্টুডেণ্ট ইনফৰমেশন So amar yat primary key nai key field to completely blank hoise ami jodi roll number ot primary key add koribo lage then amar command hobo alter table student
তাৰপিছত add কমান্ড আহিব তাৰপিছত primary key আৰু ব্ৰেকেটত আহিব আমাৰ কলমটোৰ নাম যেটো কলমক আমি primary key সেট কৰিম suppose মই roll number সেট কৰি আছো so roll আৰু semicolon oh I have renamed the table I forgot it student information so query okay ahile tarmane amar table to primary key set hoy gol eta moi jodi table khonok describe koru saba tumaloke কি ঠাইত pri বুলি আহিছে means roll number টো এতিয়া primary key এতিয়া যদি মই primary key টো ৰিমুভ কৰিব লাগে তেতিয়া আমাৰ কমান্ড হ'ব alter table student আমাৰ টেবল খনৰ নাম student information so student information তাৰ পিছত drop primary key যেতিয়া আমি ডিলিট কৰো তেতিয়া আমি কলমটো মেনশন কৰিব নালাগে কিন্তু যেতিয়া আমি এড কৰো তেতিয়া কলমটোৰ নাম মেনশন কৰিব লাগে so to drop কৰাৰ লগে লগে query okay আহিব যদি ডিলিট হৈ যায় আৰু যদি কিবা মিস্টেক থাকে query then error আহিব so deleted হৈ গল এতিয়া মই টেবলখন ডেসক্ৰাইব কৰিলে চাবা key fieldত একো নাই means primary key টো ডিলিট হৈ গল so question এনেকে টাইপৰ আহিব পাৰে write the SQL command to add or to delete primary key from the student table answer hobo alter table student drop primary key we use drop command to remove primary key from a table then add or remove not null constraint not null means when we write not null then the field become compulsory means field to kiba na kiba eta information enter koriboi lagibo aru jodi null thake then field to skip koribo pare eko information enter nokorakeu rakhibo pare so ami not null constraint jodi prothome table khon create koribole dibole pahori golu pasot jodi dibo ase then modify command use koribo paru command to hol alter table table or naam ahibo modify tar piset column name data type ako null ba not null to extra ke add korim tetia amar null ba not null constraint to add hoi jabo eti ami jodi saba null roll number no ase aru student name yes ase so ami roll number to jodi not roll number to jodi roll number to already no ase student name ok jodi not null to no banabo lage means not null banabo lage then keneke ami korim so amar command hobo alter table student information modify then column name to column or naam hobo student name tar pisot data type size to thakibo tar pisot ami ate likhi dim not null and semicolon error I think table name to mistake hole alter table student student oh it's not information spelling to mistake asile in information acha so query okay ahile eta jodi moi table khonok describe koru saba table khonot etia dutate no no ahi goise means roll number 2 not null hoy student name to not null hai duta field compulsory hoy duta field oke delete koribo nwari so ami table name to ako ebar change koi dim alter table amar purona naam to student information then rename student iman long name likhibole digdar hoy so ako ami short e kori lolu query okay amar table name to change hoi gol etia ami jodi okol student likhu tetia kaam koribo so ami next command to loi ahu amar next command ase keneke ekhon table delete koribole ami use korim drop table command aru monot rakhiba deleting table is permanent atia jatia ami table ekhon delete korim table or bhitor gutei information delete hoi jabo so be careful aru table ekhon delete korar agote actually learning purpose ot ekun hoy kintu jetia tumaloke professionally kiba kaam koriba it's better to take a backup karon ako jodi dorkar pore
তেতিয়াহ'লে তোমালোকে ইজিলি ৰিভাৰ্ছ কৰিব নোৱাৰিবা। চ' বেকআপ লৈ ডিলিট কৰিলে আকৌ যদি দৰকাৰ পৰে ৰিভাৰ্ছ কৰি ল'ব পাৰা। কমাণ্ড হ'ব অল্টাৰ টেবল, টেবলটোৰ নামটো, সৰি ড্ৰপ টেবল, টেবলখনৰ নামটো। যদি ষ্টুডেণ্ট টেবল ডিলিট কৰোঁ চ' ড্ৰপ টেবল ষ্টুডেণ্ট। এতিয়া আমি যদি ষ্টুডেণ্ট টেবলখন ইয়াৰ পৰা ডিলিট কৰিব লাগে, দেন ড্ৰপ টেবল ষ্টুডেণ্ট, তাৰপিছত ছেমিকলন, কুৱেৰি অ'কে, ডেট মিনছ আমাৰ টেবলখন ডিলিট হৈ গ'ল। এতিয়া যদি মই ডিছক্ৰাইব ষ্টুডেণ্ট লিখোঁ, চাবা ইয়াত আহিব টেবল ডাজ নট এক্সিষ্ট। আৰু যদি মই শ্ব' টেবলছ লিখোঁ তেতিয়াও আহিব এম্পটি ছেট, মিনছ মোৰ ডাটাবেজৰ ভিতৰত একো টেবল নাই। চ' এনেকৈ আমি অল্টাৰ কমাণ্ড ইউজ কৰিব পাৰোঁ MySQLত। আমি নেক্সট ভিডিঅ'ত চিলেক্ট কমাণ্ডৰ বিষয়ে ডিছকাছ কৰিম। কামৰূপ মেট্ৰ'ত কালিৰ পৰা তোমালোকৰ প্ৰি বৰ্ড এক্সাম ষ্টাৰ্ট হৈ আছে, চ' ভালকৈ পঢ়া শুনা কৰিবা। Thank you for watching. See you in a new video. Till then, take care and bye.